কাৰণ মিয়াসকলৰ যদি কিবা আছেও তেওঁলোকে তাক বাংলাদেশত দেখুৱাওক, অসমত নহয়। আমাৰ পূৰ্বপুৰুষ কিন্তু থাইলেণ্ডৰ পৰা অহা নাই, মিয়াৰ পূৰ্বপুৰুষ বৰ্মাৰ পৰা অহা নাই, মিয়াৰ পূৰ্বপুৰুষ কিন্তু চাইনাৰ পৰা অহা নাই, মিয়াৰ পূৰ্বপুৰুষ অখণ্ড ভাৰতৰ অংগ এখন ৰাজ্যৰ মিয়া হয়, সেইটো আপোনালোকে পাহৰিব নালাগে। হয় গৌৰৱমন্ত্ৰী ডাঙৰীয়া, আপুনি ঠিকেই কৈছে, মিয়াৰ যদি কিবা আছে সেইটো বাংলাদেশত আছে, কিন্তু গৌৰৱমন্ত্ৰী ডাঙৰীয়া আপুনি এইটোও পাহৰিব নালাগে, বাংলাদেশটো কিন্তু অখণ্ড ভাৰতৰ এটা অংগ হয়। কোনো মিয়া কিন্তু বৰ্মাৰ পৰা অহা নাই, কোনো মিয়া কিন্তু থাইলেণ্ডৰ পৰা অহা নাই, অসমৰ তথা ভাৰতৰ কোনো মিয়া কিন্তু চাইনাৰ পৰা অহা নাই, এইটো আপুনি পাহৰিব নালাগে। মিয়া কিন্তু ভাৰতীয় মূলৰ মিয়া হয়। মিয়া যদি ভাৰতীয় নহয়, ভাৰতৰ মুছলমান যদি ভাৰতীয় নহয়, তেতিয়া আপোনাৰ নিচিনা গৌৰৱমন্ত্ৰী কেতিয়াও ভাৰতীয় হ'ব নোৱাৰে, এইটো আপোনালোকে পাহৰি নাযাব। আমাৰ পূৰ্বপুৰুষ কিন্তু থাইলেণ্ডৰ পৰা অহা নাই, মিয়াৰ পূৰ্বপুৰুষ কিন্তু আপোনাৰ বৰ্মাৰ পৰা অহা নাই, মিয়াৰ পূৰ্বপুৰুষ কিন্তু চাইনাৰ পৰা অহা নাই, মিয়াৰ পূৰ্বপুৰুষ অখণ্ড ভাৰতৰ অংগ এখন ৰাজ্যৰ মিয়া হয়, সেইটো আপোনালোকে পাহৰিব নালাগে। তেওঁলোক ইয়াত অনুপ্ৰৱেশকাৰী আৰু কোনো অনুপ্ৰৱেশকাৰীক ইয়াত তেওঁলোকৰ তেনেকুৱা ধৰণৰ সংস্কৃতি বা তেনেকুৱা ধৰণৰ কথা ক'বলৈ দিয়া নহয়। হয় ঠিকেই গৌৰৱমন্ত্ৰী ডাঙৰীয়া, আপুনি ঠিকেই কৈছে, মিয়াবিলাক অনুভৱকাৰী। আপোনালোকে কি বাল ছিংগি আছে নি চৰকাৰ কৰি পিনি? হা, আপোনালোকে 10 বছৰ কাৰ্যকালত আপোনালোকে কেইটা মিয়া বাংলাদেশত পঠিয়ালে? আছে না আপোনালোকৰ দম? যদি আপোনাৰ নিচিনা গৌৰৱমন্ত্ৰীৰ দম আছে দেখাই দিয়কচোন, এটা মিয়া আপোনালোকে বিদেশী ওলাই দেখাই দিয়ক। হা, যদি মিয়াজন ভাৰতীয় হয়, মোৰ নিচিনা এজন ভাৰতীয় মিয়াক যদি সেইজন মিয়া ভাৰতীয় হয়, আপোনাৰ নিচিনা গৌৰৱমন্ত্ৰীয়ে মিয়াৰ এটা নোমডাল চিধা কৰিব নোৱাৰে, এইটো আপুনি পাহৰি নাযাব। মুখ আছে বুলি জিতি নকব, মুখত অলপ লেগাম লগাব। আপুনি অসম মাননীয় মন্ত্ৰী আপুনি হৈ পিনে অলপ লেগাম ৰখাই পিনে কথা কব, নিজৰ মান সন্মান বচাই পিনে কথা কব। আপোনাক কোনে মন্ত্ৰী বনালে? জুবিন গাৰ্গে আপোনাক এনে গৌৰৱমন্ত্ৰী বুলি কোৱা নাছিলে, আপোনাৰ চৰিত্ৰ চাই পিনে কথা কৈছিলে। হা, মিয়া অনুভৱকাৰী কেইটা মিয়া আপোনালোকে বাংলাদেশ খেদিব পাৰিলে সক্ষম হৈছিলে? মই এতিয়ালৈকে দেখা নাই যে বিজেপি চৰকাৰে 10 বছৰৰ কাৰ্যকালত এতিয়ালৈকে এটা মিয়া বাংলাদেশত পঠাব পাৰিছে, নোৱাৰে। কাৰণ অসমত যিমান মিয়া আছে, মিয়া জনগোষ্ঠীটো অসমীয়া জাতিৰ এটা অংগ, কথা মনত ৰাখিব। হা, আপোনালোকে বুটৰ লাভত এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি কৰা কথা কয়, আপোনালোকৰ লজ্জা থকা দৰকাৰ। আগলৈ গৈ পিনে আপোনাক সকীয়াই দিছো, এনেকুৱা মন্তব্য সামাজিক মাধ্যমত নকৰিব। মই আকৌ এবাৰ কম, মিয়া কিন্তু থাইলেণ্ডৰ পৰা অহা নাই। হা, মিয়াৰ পূৰ্বপুৰুষ কিন্তু থাইলেণ্ডৰ নহয়, মিয়াৰ পূৰ্বপুৰুষ অখণ্ড ভাৰত। মিয়াৰ পূৰ্বপুৰুষ বাংলাদেশৰ হ'ব পাৰে, কিন্তু বাংলাদেশটো কিন্তু অখণ্ড ভাৰতৰ এটা ৰাজ্য হয়, এইটো আপুনি পাহৰি যাব নালাগে। এটা মিয়াও কিন্তু থাইলেণ্ডৰ পৰা অহা নাই। আপোনালোকৰ লাজ থকা দৰকাৰ, লজ্জা থকা দৰকাৰ। কোনজনে আপোনাক মন্ত্ৰী বনাইছিলে? লজ্জা চৰম থাকিলে এনেকুৱা মন্তব্য সামাজিক মাধ্যমত নকৰিব। ধন্যবাদ।